হেল্ল' ভিউৱাৰ্ছ, আপোনালোক কেনে আছে? মই আশা কৰিছোঁ আপোনালোক ভালে আছে। আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ। ভাৰতীয় বায়ুসেনাত চাকৰিৰ পদ মুকলি হৈছে। অগ্নিবীৰ বায়ু শিক্ষাগত অৰ্হতা হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে হ'ব। তো আহক বিশেষভাৱে চাওঁ। ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ ৰিক্ৰুটমেণ্ট 2025। নেম অফ পোষ্ট অগ্নিবীৰ বায়ু। নং অফ পোষ্ট কেইদিনৰ ভিতৰতে দি দিব। নেম অফ পেজ অগ্নিবীৰ বায়ু ইনটেক 1/2026। নেম অফ স্কিম অগ্নিপথ স্কিম। ডিউৰেশ্যন অফ ছাৰ্ভিচ 4 বছৰ। নেম অফ ডিপাৰ্টমেণ্ট ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ। নেম অফ মিনিষ্ট্ৰী অফ ডিফেন্স ইণ্ডিয়া। ডেট অফ লঞ্চ অফ দ্য স্কিম 14 জুন 2022। জব লোকেশ্যন অল ইণ্ডিয়াৰ যিকোনো ঠাইত হ'ব পাৰে। মোড অফ এপ্লিকেশ্যন এইটো অনলাইন হ'ব। এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ ৰিক্ৰুটমেণ্ট। বয়সৰ সীমা 3 জুলাই 2005 পৰা 3 জানুৱাৰী 2009 ভিতৰত যিসকলৰ জন্ম হৈছে সেইসকলে চান্স পাব। আৰু কাজ হিচাপে বয়সৰ ৰেহাই দিয়া হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন সায়েন্স সাবজেক্ট। প্ৰাৰ্থীসকলে কেন্দ্ৰীয় ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ দ্বাৰা স্বীকৃত প্ৰতিষ্ঠানৰ পৰা গণিত, পদাৰ্থ বিজ্ঞান আৰু ইংৰাজীত 50% মাৰ্কৰ সৈতে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব আৰু ইংৰাজীত 50% মাৰ্ক থাকিব লাগিব। বা ডিপ্ল'মা পৰ্যায়ক্ৰমত মুঠ 50% নম্বৰ আৰু ইংৰাজীত 50% নম্বৰৰ সৈতে কেন্দ্ৰীয়, ৰাজ্যিক আৰু কেন্দ্ৰীয় শাসিত পলিটেকনিক পাঠ্যক্ৰমৰ পলিটেকনিক প্ৰতিষ্ঠানৰ পৰা অভিযান্ত্ৰিক বিদ্যাত 3 বছৰৰ ডিপ্ল'মা পাঠ্যক্ৰমত যান্ত্ৰিক, বৈদ্যুতিক, ইলেক্ট্ৰনিক, অটোমোবাইল, কম্পিউটাৰ বিজ্ঞান, ইনষ্ট্ৰুমেণ্টেশ্যন প্ৰযুক্তি, তথ্য প্ৰযুক্তিত উত্তীৰ্ণ হৈছে বা অবৃত্তিমূলক বিষয়ৰ সৈতে 2 বছৰীয়া বৃত্তিমূলক পাঠ্যক্ৰম উত্তীৰ্ণ হৈছে, যেনে কেন্দ্ৰীয়, ৰাজ্যিক আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ দ্বাৰা স্বীকৃত ৰাজ্যিক শিক্ষা বোৰ্ডৰ পৰা পদাৰ্থ বিজ্ঞান আৰু গণিত বৃত্তিমূলক পাঠ্যক্ৰমত মুঠ 50% নম্বৰ আৰু ইংৰাজীত 50% নম্বৰত থাকে। আদাৰ দেন সায়েন্স সাবজেক্ট। প্ৰাৰ্থীসকলে কেন্দ্ৰীয়, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ দ্বাৰা স্বীকৃত শিক্ষা বোৰ্ডৰ দ্বাৰা অনুমোদিত যিকোনো বিষয়ত 50% নম্বৰৰ সৈতে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব আৰু ইংৰাজীত 50% নম্বৰ থাকিব লাগিব। বা বৃত্তিমূলক পাঠ্যক্ৰমত ইংৰাজী বিষয় নহ'লে বৃত্তিমূলক পাঠ্যক্ৰমত মুঠ নিম্নতম 50% নম্বৰ আৰু ইংৰাজীত 50% নম্বৰৰ সৈতে কেন্দ্ৰীয়, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ দ্বাৰা স্বীকৃত শিক্ষা বোৰ্ডৰ পৰা 2 বছৰীয়া বৃত্তিমূলক পাঠ্যক্ৰমত উত্তীৰ্ণ হৈছে। মেণ্ডেটৰী মেডিকেল ষ্টেণ্ডাৰ্ড। হাইট পুৰুষসকলৰ কাৰণে 152.5 চেণ্টিমিটাৰ আৰু মহিলাসকলৰ কাৰণে 152 চেণ্টিমিটাৰ। পে স্কেল অফ এয়াৰ ফ'ৰ্চ অগ্নিবীৰ পোষ্ট এইটো 4 বছৰৰ। প্ৰথম বছৰ কাষ্টমাইজ পেকেজ 30,000, ইন হেণ্ড 77%, 21,000। 2 বছৰ কাষ্টমাইজ পেকেজ 33,000, ইন হেণ্ড 77%, 23,100। 3 বছৰ কাষ্টমাইজ পেকেজ 34,500, ইন হেণ্ড 77%, 25,580। 4 বছৰ কাষ্টমাইজ পেকেজ 40,000, ইন হেণ্ড 77%, 28,000। এক্সিট আফটাৰ 4 ইয়াৰ্ছ 10.0
04 লাখ প্লাস আৰু লাইফ ইন্স্যুরেন্স থাকিব 48 লাখ আৰু এইটো এপ্লিকেশন কৰোঁতে ফিজ পে কৰিব লাগিব 550 টকা লগতে জিএসটি আৰু এইটো অনলাইন যোগে পে কৰিব লাগিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইন্টাৰনেট বেংকিং সববিলাক দি কৰিব পাৰিব ইম্পৰ্টেন্ট ডেট এইটো অনলাইন স্টাৰ্ট হৈছে 7 জানুৱাৰী 2025 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 27 জানুৱাৰী 2025 লৈ থাকিব ডেট অফ ইস্যু এডমিট কাৰ্ড 29 মাৰ্চ 2025 ৰ আগতে পাব ডেট অফ এক্সাম 22 মাৰ্চ 2025 ত হ'ব ৰিলিজ অফ প্ৰপোৰ্শনাল সিলেক্ট লিষ্ট 14 নৱেম্বৰ 2025 ত পাব ৰিলিজ অফ ফাইনেল এনৰলমেন্ট লিষ্ট 1 ডিসেম্বৰ 2025 ত পাব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আজিৰ ভিডিও এইখিনিয়ে আছিল